টিভিৰ এটা সৰু শ্ব' চোৱাৰ পিছত চেলিব্ৰিটিসকলৰ প্ৰতি মোৰ যি মনোভাৱ, এই মনোভাৱ সম্পূৰ্ণৰূপে শেষ হৈ গৈছিল। ঘটনাটো তেনেই সৰু, 1 পৰা 1.5 মিনিটৰ ভিতৰত শেষ হ'ব, আপুনি অনুগ্ৰহ কৰি স্কিপ নকৰিব। নেশ্যনেল টিভিত মই এটা বিশেষ প্ৰগ্ৰেম চাই আছিলোঁ। প্ৰগ্ৰেমটোত আলহী হৈ আহিছিল ছালমান খান, হিন্দী চিনেমাৰ বলিষ্ঠ অভিনেতা ছালমান খান। আৰু সেই সময়ত এজন ব্যক্তিয়ে ছালমান খানৰ সন্মুখত গৌৰৱেৰে কৈ আছিল, ছালমান খানে হেনো তেখেতক দাদা বুলি মাতিলেও বেয়া পায়, ভাইয়া বুলি মাতিলেও বেয়া পায়, ছাৰ বুলি মাতিলেও বেয়া পায়। এতিয়া কথা হ'ল, ছালমান খানক যদি কেতিয়াবা মই অসমৰ গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত অৰ্থাৎ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত লগ পাওঁ, অসমলৈ অহা অতিথি হিচাপে তেখেতক মই মাতষাৰ দিব লাগিব বা মাতিব লাগিব, তেতিয়া তেখেতক মই কি বুলি মাতিম? এইসকলে হ'ল চেলিব্ৰিটি, যিসকলে সদায় অহংকাৰত মত্ত হৈ থাকে। এজন মানুহক যদি দাদা বুলি মাতিব নোৱাৰি, হিন্দীত ভাইয়া বুলি মাতিব নোৱাৰি, ইংৰাজীত ছাৰ বুলি মাতিব নোৱাৰি, তেতিয়াহ'লে তেখেতক মই কি বুলি মাতিম? আৰু তেখেতনো কিহৰ তেতিয়াহ'লে চেলিব্ৰিটি নে তেওঁ চেলাইব্ৰিটি? অসমত এজনেই চেলিব্ৰিটি আছিল, সেই চেলিব্ৰিটিজন হ'ল জুবিন গাৰ্গ। সংগীতৰ কথা মই কৈছো। গতিকে চেলিব্ৰিটি বুলি কাকো বিশেষ সন্মান দিয়াৰ কোনো ধৰণৰ প্ৰয়োজন নাই। তেওঁলোকে নিজৰ নিজৰ কাম কৰিছে, তেওঁলোকে উপাৰ্জন কৰিছে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে তেওঁলোকক পালে আমি অসন্মান কৰিম। যি কি নহওক, চেলিব্ৰিটি দেখাৰ লগে লগেই বা বিখ্যাত মানুহ দেখাৰ লগে লগেই দৌৰি গৈ চেলফি তোলাৰ যি আমাৰ বেয়া স্বভাৱ, এই স্বভাৱটো কিন্তু আমাৰ এৰিবৰ হ'ল।